472.51 কোটি টকাৰ মূল্যৰ ড্ৰাগছ বিনষ্ট কৰিবলৈ আজি আমি ইয়াত সমবেত হৈছো। আমাৰ হাতত যিমানখিনি ড্ৰাগছ আছে এই ড্ৰাগছখিনি আমি অহা 10 দিন জ্বলাই থাকিব লাগিব। অৰ্থাৎ আজি আমি যিখিনি কৰিলো সেইখিনি প্ৰতীকী, কিন্তু ইয়াত আমাৰ যিমান আছে এই ড্ৰাগছখিনি আমি অহা 10টা দিন আমি ইয়াতে জ্বলাই থাকিব লাগিব। আৰু তাৰ কাৰণে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে আমাক এটা স্পেচিয়েল ইনচিনেটৰ দিছে, অৰ্থাৎ সুৰক্ষিতভাৱে জ্বলোৱাৰ ড্ৰাগছ জ্বলোৱাৰ এটা মেচিন আমাক ভাৰত চৰকাৰে দিছে। ইয়াক আমি দৌলাখালত আজি প্ৰথমবাৰৰ বাবে আমি ব্যৱহাৰ কৰিছো আৰু অহা 10 দিনত ইয়াতে 60 কিলোগ্ৰাম হিৰোইন আৰু 190 কোটি টকাৰ মূল্যৰ 38,000 গাঞ্জা, 2.29 লাখ কফ চিৰাপৰ বটল, প্ৰায় 39 কিলোগ্ৰাম মৰফিন, 18.71 লাখটা মেথামফেটামাইন আৰু ইয়াবা টেবলেট, 4.97 লাখ টেবলেট আৰু কেপচুল, 3.2 কিলোগ্ৰাম মেটামফেটাইনকে ধৰি কোকেন, আফিং আৰু পপি ষ্ট্ৰ ইয়াক ধ্বংস কৰা হ'ব। এই গোটেইখিনি যদি আমি চাবলৈ যাওঁ, মই আগতে কৈছো ইয়াৰ বজাৰ মূল্য 472 crores আৰু ইয়াক জ্বলাই বা ইয়াক ভাঙি বিনষ্ট কৰিবলৈ আমাক 10টা দিন সময় লাগিব। যোৱা 5টা বছৰত আমি আপোনালোকক জনাব বিচাৰিছো যে 3,300 আমি NDPS আইনৰ অধীনত আমি গোচৰ পঞ্জীভুক্ত কৰিছো আৰু আজিলৈকে আমি ড্ৰাগছ যিটো নষ্ট কৰা বা ড্ৰাগছ কৰায়ত্ব কৰা এই গোটেইখিনি চাবলৈ যাওঁ প্ৰায় 3,227 কোটি টকাৰ মূল্যৰ ড্ৰাগছ এতিয়ালৈকে যোৱা 5 বছৰত অসম আৰক্ষীয়ে জব্দ কৰিছে। 3,227 কোটি ড্ৰাগছৰ 472 কোটি টকাৰ ড্ৰাগছ আমি ইয়াত নষ্ট কৰিছো যদিও সময়ে সময়ে অসম আৰক্ষীয়ে আদালতৰ অনুমতি লৈ জব্দ কৰা ড্ৰাগছ আমি ধ্বংস কৰি থাকো। কিন্তু বিধানসভাৰ আলোচনাৰ পৰিপ্ৰেক্ষিতত আজি আমি কেন্দ্ৰীয়ভাৱে এই ড্ৰাগছ আমি ধ্বংস কৰাৰ কাম আজি আমি ইয়াত কৰিছো, যাতে ড্ৰাগছ ব্যৱসায়ীসকলক আমি এটা ডাঙৰ বাৰ্তা দিব পাৰো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।